মাননীয় অধ্যক্ষ মহোদয় কথাখিনি আহিছে খুব বেছি ক'ব লগা নাই এই অটোনমাস কাউন্সিলখিনিৰ আপোনাৰ নিৰ্বাচিত যেতিয়া কাউন্সিল হ'ব সময় উকলি গ'লে যেটো কথা আহিছে খুব বেছি ৰিপিট কৰিব লগা নাই ইয়াতে আপোনাৰ কিবা বিশেষ কাৰণত যদি সময় পাৰ হৈ যায় পিছলৈ ৰাজ্যপালৰ পৰা হয়তো অনুমতি লৈ এটো এক্সটেন্ড কৰি থাকিলে হয়তো সুবিধা এটাই লৈ থাকিব এই কাউন্সিল বিলাকে নিৰ্বাচনৰ এটা পৰিবেশ নহব এটা পঞ্চায়তত যেনেকৈ এইবাৰ হৈছে এক বছৰ পাৰ হৈ গ'ল আৰু বা কিমান দিন যায় সেই কাৰণে এটো ডেফিনিট এটা হেৰি হ'ব লাগে আৰু পেগুডাঙৰীয়াৰ কথাৰ লগত মই আংশিকভাৱে একমত হৈ দুটা কথা কৈ শেষ কৰিম তেখেতে হয় তেখেতে যেটো আক্ষেপ কৰিছে আজি এই কাউন্সিল বিলাক অতদিন পিছে বনাব লগা হৈছে হৌ হিদিনা মাত্ৰ বিটিএডিৰ কাউন্সিল আপোনাৰ যেটো অটোনমাস কাউন্সিল হল ইয়াৰ আগত মাত্ৰ আমাৰ কাৰ্বি বা ডিমাছা তাতে আছিল বাকি অসমত যি আমাৰ ব্ৰহ্মপুত্ৰ ভেলী বা ভেলী বিলাকত যিবিলাক আমাৰ ভূমিপুত্ৰ যিসকল আছে এই সকল কিন্তু এই বিলাক খা সুবিধাৰ পৰা বঞ্চিত হৈ আছিল দেৰিকে হলেও এতিয়া অটোনমাস কাউন্সিল বিলাক হৈছে কিন্তু কাউন্সিল বিলাক শক্তিশালী হলেহে এই মানুহখিনি অধিকাৰ পাব তেখেতে এটা কথা আক্ষেপ কৰি কৈছে যে আজি আমি যিবিলাক মোৰ আপোনাৰ দেশ এই গীত বিলাক আমি গাব পাৰিলো নে নাই অসম ক'ত থাকিলেহেঁতেন বংগ বা পাকিস্তানৰ লগত হয় আজি এই সদনৰ পৰা নিশ্চিতভাৱে আমি ধন্যবাদ দিব লাগে সেই সকল মহাপুৰুষ ব্যক্তিসকলক আব্দুল মতলিব মজুমদাৰ আৰু তেখেতৰ লগত থকা বহু কেইজন মুছলিম বিধায়ক পাকিস্তানৰ লগত যাব পাৰিলেহেঁতেন কিন্তু বিৰোধিতা কৰিছিল বিৰোধিতা কৰি তেখেতসকলে কৈছিল নহয় আমি পাকিস্তানৰ লগত নাযাওঁ আমি ভাৰতীয় ইণ্ডিয়াত থাকিম অসম ভাৰতৰ লগত ৰাখিম আব্দুল মতলিব মজুমদাৰ আৰু তেখেতৰ সংগী যিসকল মুছলিম বুলিলেই কোনোবা ভাবে যে পাকিস্তানত যাব কিন্তু যোৱা নাছিল সেইদিনাখন তেখেতে পাকিস্তানৰ বিৰুদ্ধে ভোট দান কৰিছিল এই অসমৰ আজি অংশ ভাৰতৰ অংশ হৈ থাকিব লাগে বুলি তেখেতসকলে ভোট দান কৰাৰ কাৰণে হয়তো আজি অসম ভাৰতৰ অংগ হৈ আছে সেই সকল মহাপুৰুষক আমি ইয়াৰ পৰা শ্ৰদ্ধা সহকাৰে আজি স্মৰণ কৰিছো আৰু এই ভূমিপত্ৰসকল যিসকলে বিভিন্ন অটোনমাস কাউন্সিলৰ জৰিয়তে তেখেতসকলৰ দেৰি কৰি হলেও এইবিলাক কাউন্সিল দিয়া হৈছে যাতে শক্তিশালী হৈ থাকে কোনো পদ্ধতি কোনো বিল বা কোনো এনেকুৱা ধৰণৰ সংযোজন কৰি যাতে কাউন্সিল বিলাক দুৰ্বল কৰা নহয় এইখিনি মোৰ কথা ধন্যবাদ ধন্যবাদ শ্ৰী জিৰণ বসুমতাৰী জিৰণ শ্ৰী শৰণ বড়ো শৰণ নাই শ্ৰী গোবিন্দ বসুমতাৰী মাননীয় অধ্যক্ষ আজি অসমৰ যি 7টা অটোনমাস কাউন্সিল আছে সেই সম্পৰ্কত যি নতুনকৈ বিল সংশোধন কৰিবৰ কাৰণে যি প্ৰস্তাৱ আনিছে তাৰ ওপৰত ভিত্তি কৰি মই এখন ক'ব বিচাৰিছোঁ যে বৰ্তমান অসমত অসমৰ ভূমিপুত্ৰসকলৰ সুৰক্ষিতৰ কাৰণে বিভিন্ন সময়ত 1995ৰ পৰা আৰম্ভ কৰি 2020 লৈকে অটোনমাস ডিষ্ট্ৰিক্ট কাউন্সিল গঠন কৰা হ'ল আৰু এইখিনি পাবৰ কাৰণে আমাৰ জনজাতিৰ লোকসকলে বহুতো সংগ্ৰাম কৰিব লগা হৈছিল বহুতো শ্বহীদ হ'ল আৰু বহুতৰ তেজৰ বিনিময়ত এইখিনি কাউন্সিল পাবলৈ সমৰ্থন হৈছে বিশেষকৈ এই কাউন্সিলসমূহৰ দাবী কৰাৰ আঁৰতে আছিল ভূমি সুৰক্ষিত কৰি ৰাখা নিজৰ ভাষা সংস্কৃতি জীয়াই ৰাখি সুকীয়া বৈচাৰিক জীয়াই থকাৰ অধিকাৰ আৰু লগতে আৰ্থ সামাজিক ক্ষেত্ৰত এটা স্বতন্ত্ৰ ব্যৱস্থা লাভ কৰি জীয়াই থকাৰ এটা ব্যৱস্থা এইখিনি দাবী কৰি আচলতে সংগ্ৰাম কৰা হৈছিল আৰু বহু সংগ্ৰাম কৰাৰ বিনিময়ত বিভিন্ন জাতি জনগোষ্ঠীয়ে বিশেষকৈ মিচিং অটোনমাস কাউন্সিল তিৱা অটোনমাস কাউন্সিল দেউৰী অটোনমাস কাউন্সিল আমাৰ ৰাভা হাছং আৰু বিভিন্ন তেনেকুৱা অটোনমাস কাউন্সিল পোৱা গ'ল তাৰপিছত লেটেষ্ট 2020 চনত যি চুক্তি কৰা হ'ল সেই চুক্তিৰ বিনিময়ত বড়োসকলৰ কাৰণে আন এটা কাউন্সিল অটোনমাস কাউন্সিল লাভ কৰা হৈছে সেইটোৱে হ'ল বড়ো কছাৰী ৱেলফেয়াৰ অটোনমাস কাউন্সিল আৰু বিশেষকৈ বড়োসকলৰ কাৰণে ইতিমধ্যে BTC কাউন্সিল থকা স্বত্তেও অসম চৰকাৰ আৰু ভাৰত চৰকাৰে এই জনগোষ্ঠীৰ ওপৰত যথেষ্ট সদয় দেখুৱাই আৰু এটা অটোনমাস কাউন্সিল দিলে আৰু সেইকাৰণে মই ভাৰত চৰকাৰ আৰু অসম চৰকাৰ বিশেষকৈ সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ
ডাঙৰীয়াক ধন্যবাদ দিছোঁ তেখেতসকলে বড়ো জনগোষ্ঠীক ইমান আশীৰ্বাদ কৰাৰ কাৰণে ইমান অনুগ্ৰহ কৰাৰ কাৰণে এতিয়া এই কাউন্সিলসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত যিখিনি আইন সংশোধন কৰিব বিচাৰিছে তাৰ প্ৰতি আমি সমৰ্থন জনাওঁ বিশেষকৈ ইয়াৰ ক্ষেত্ৰত আমাৰ উপৰোক্ত বক্তা কেইজনে অলপ সন্দেহ প্ৰকাশ কৰিছে যে যদি সংশোধন কৰি কাউন্সিলৰ সময়সীমা পাৰ হোৱাৰ পিছত কিবা বিশেষ কাৰণত যদি নিৰ্বাচন পাতিব পৰা নাযায় তেতিয়াহ'লে গভৰ্ণৰে পৰিচালনা কৰিব এই যিটো ব্যৱস্থা সংশোধন কৰিব কাৰণে সেইটো ঠিকে আছে কিন্তু ইয়াতে এটা কথা মন কৰিব লগা হ'ল যে যেহেতু কাউন্সিলসমূহ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এটা অংশ হয় আৰু ভাৰত যেহেতু গণতান্ত্ৰিক দেশ আৰু ইয়াত প্ৰতি 5 বছৰে নিৰ্বাচনৰ জৰিয়তে চৰকাৰ গঠন কৰা হয় আৰু কাউন্সিল চৰকাৰসমূহ তেনেকৈ নিৰ্বাচিত চৰকাৰ হোৱাটো উচিত সেইকাৰণে যদি কিবা কাৰণত বিশেষ অসুবিধাৰ কাৰণে বা কিবা বিশেষ পৰিস্থিতিৰ কাৰণে চৰকাৰৰ কিবা শেষ হ'লেও টাৰ্ম শেষ হ'লেও যদি নিৰ্বাচন পাতিব পৰা নাযায় তেতিয়াহ'লে ইয়াৰ যিটো গভৰ্ণৰৰ ওপৰত ক্ষমতা দিয়াৰ যিটো ব্যৱস্থা সেইটো যাতে এটা বিশেষ সীমাৰ ভিতৰত যদি আবদ্ধকৈ ৰাখা যায় ধৰক 6 মাহ বা 3 মাহ সেইখিনি কিবা এক্সটেনশ্যন কৰি তাৰপিছত নিৰ্বাচন কৰাৰ ব্যৱস্থা এই ব্যৱস্থাখিনি ৰাখিলে ভাল হ'ব বুলি মোৰ তৰফৰ পৰা মোৰ মতামত দিছোঁ বিশেষকৈ মোৰ আৰু এটা অনুৰোধ বিশেষকৈ চৰকাৰৰ ওচৰত যে বড়োলেণ্ড বড়ো কছাৰী অট'নমাছ কাউন্সিলৰ এতিয়াও আমাৰ কনষ্টিটুৱেঞ্চি গঠন কৰা হোৱা নাই সমষ্টি গঠন কৰা নাই নিৰ্বাচন হোৱা নাই আৰু সেইকাৰণে এই ব্যৱস্থাটো অসম চৰকাৰে যাতে অতি সোনকালে লয় কাৰণ নিৰ্বাচন নোহোৱালৈকে নিৰ্বাচন কৰিবৰ কাৰণে যিখিনি প্ৰক্ৰিয়া লাগে প্ৰাৰম্ভিক প্ৰক্ৰিয়া বিশেষকৈ সমষ্টি গঠন আৰু নিৰ্বাচন এই দুটা যদি সম্পন্ন কৰা নাযায় তেতিয়াহ'লে অট'নমাছ কাউন্সিল দিয়াৰ পিছতো আমাৰ BTC কাউন্সিলৰ বাহিৰে যিখিনি বড়ো জনগোষ্ঠী আছে তেওঁলোকৰ অধিকাৰ যিখিনি দিছে আচলতে এগ্ৰিমেণ্টৰ জৰিয়তে সেইখিনি তেওঁলোকে ঠিকমতে এক্সাৰচাইজ কৰিবলৈ সক্ষম নহ'ব সেইকাৰণে মোৰ অনুৰোধ অসম চৰকাৰে যাতে এই ব্যৱস্থাটো অতি সোনকালে ব্যৱস্থা লয় এইখিনিয়ে মই মোৰ মতামত মাননীয় অধ্যক্ষ মহোদয় আজি মিচিং বড়ো কছাৰী ঠেঙাল কছাৰী দেউৰী সোণোৱাল কছাৰী ৰাভা আৰু তিৱা অট'নমাছ কাউন্সিল এটা সংশোধনী প্ৰস্তাৱ আহিছে এই সংশোধনী প্ৰস্তাৱত আমাৰ বিভিন্ন সন্মানীয় বিধায়কসকলে মন্তব্য আগবঢ়াইছে কিন্তু যেতিয়া অট'নমাছ কাউন্সিল হ'ল কেইবাবাৰ এমেণ্ডমেণ্ট হ'ল আমাৰ তিৱা কাউন্সিলতো লালুং তিৱা অট'নমাছ কাউন্সিল আছিল তাৰপিছত তিৱা অট'নমাছ কাউন্সিল হ'ল এতিয়া সময়ে সময়ে এমেণ্ডমেণ্ট কৰাৰ প্ৰয়োজন আছে এইকাৰণে আছে মই এটা এক্সাম্পল দিওঁ এতিয়া যিটো কাৰণে সংশোধনী আনিছে যে অট'নমাছ কাউন্সিল ইলেকশ্যনৰ পিছত কাক নেতৃত্ব দিয়া হ'ব আৰু অট'নমাছ কাউন্সিল যেতিয়া নিৰ্বাচন হ'ব নিৰ্বাচনৰ পিছত তাৰ দায়িত্বভাৰ কাক দিব এই কথাটো স্পষ্টভাৱে এমেণ্ডমেণ্ট বিচাৰিছে যে ৰাজ্যপালেতো চলাব নাই ৰাজ্যপালৰ অনুমোদন থাকিব কিন্তু কাক দিব কোনো এটা কৰ্তৃপক্ষ লাগিব 6 মাহৰ কাৰণে এক্সটেণ্ড হ'বলৈ হ'লে ডিচিক দিব লাগিব ডিচি বাহিৰে জিলাৰ কৰ্তৃত্ব কেতিয়াও হ'ব নোৱাৰে গতিকে এইখন এমেণ্ডমেণ্ট সময়ত লাগে আৰু এইখন মই শুদ্ধ মই সমৰ্থন জনাইছোঁ এই এমেণ্ডমেণ্টখন কিয় কাৰণ সময়ে সময়ে অট'নমাছ কাউন্সিল মাজে মাজে ভংগ হৈ থাকে যেতিয়া কাক চলাব সেই বিষয়ে এই এমেণ্ডমেণ্ট এইখনত সংবিধানখন নিৰ্দিষ্ট নাই গতিকে আজি নিৰ্দিষ্টভাৱে লিপিবদ্ধ কৰিবৰ কাৰণে এইটো এমেণ্ডমেণ্ট অনা হৈছে যে মই ভাবোঁ এই এমেণ্ডমেণ্টটো অলপ শুদ্ধ আৰু এতিয়া নতুনকৈ যেতিয়া সমষ্টিবিলাক বাঢ়িছে সমষ্টিবিলাক বাঢ়িলে
কাৰণ সদনতো এমেণ্ডমেণ্ট হ'ব লাগিব, সদনেতো অনুমোদন জনাব লাগিব। গতিকে তিৱা চাহ শাসিত পৰিষদত আগত আছিল ৩৬টা, এতিয়া 2টা বাঢ়িল ৩৮টা। গতিকে সেই ৩৮টা আজি এমেণ্ডমেণ্ট হ'ব লাগিব আৰু 2টা এমেণ্ডমেণ্ট হ'ব লাগিব। গতিকে সেই এমেণ্ডমেণ্টটো শুদ্ধ বুলি মই বিবেচনা কৰিছোঁ। এতিয়া এই কাউন্সিলসমূহৰ বিস্তৃত ব্যাখ্যা আমাৰ পেগু ডাঙৰীয়ে দাঙি ধৰিলে। বিস্তৃত ব্যাখ্যা এটা দাঙিলে এই জনজাতিসকল কি হ'ব ভৱিষ্যত। এই কাউন্সিলসমূহ কাইলৈ হয়তো চৰকাৰে এই কাউন্সিলখনক ভাঙি দিব পাৰে। কিয় ভাঙি দিব পাৰে? যিহেতু সাংবিধানিক মৰ্যাদা নাই। সাংবিধানিক মৰ্যাদা নোহোৱা কাউন্সিলসমূহৰ কি মৰ্যাদা থাকিব? তাৰো এটা এই সদনত, পবিত্ৰ সদনত এই জনগোষ্ঠীসমূহৰ কাৰণে এটা প্ৰস্তাৱ থাকিব লাগে যে চৰকাৰে কাউন্সিল দিলে, কি কাউন্সিল দিলে, কাউন্সিলখন কি? ইয়াত অট'নমাছ কাউন্সিল দিলে, নামটো অট'নমাছ, স্বাৰ্থ শাসন স্বৰভাৱে আমি শাসন কৰিব পাৰোঁ। এতিয়াতো আমি স্বৰভাৱে শাসন কৰিব পৰা নাই, যে নাই তাত ভূমি অধিকাৰ, আচলটোৱে নাই, আচলটোৱে নাই আমাৰ। গতিকে এইকাৰণে আমি সময়ে সময়ে যি চৰকাৰ আহে সেই চৰকাৰক আমি সদায় আপত্তি কৰোঁ যে আমাক সাংবিধানিকভাৱে মৰ্যাদা দিব লাগে। যদি আমাক সাংবিধানিকভাৱে মৰ্যাদা নিদিয়ে, এই কাউন্সিল হয়তো এদিন তোমালোক কাউন্সিল নাই যোৱা, তেতিয়া কি হ'ব? এইকাৰণে এই ভূমিপুত্ৰসকলক 6 শিডিউলত সাংবিধানিক 6 শিডিউলত প্ৰণয়ন কৰি এই কাউন্সিলবিলাকক 6 শিডিউলত অন্তৰ্ভুক্ত কৰিব লাগে। তাৰ কাৰণে এই সদনত থকা প্ৰত্যেকজন সন্মানীয় সদস্যই সমৰ্থন জনাব লাগে যে এইখন ভূমিপুত্ৰ যেতিয়া 1200 খ্ৰীষ্টাব্দৰ আহোমসকল আহিছিল, তাৰ ইতিহাসে ঢুকি নোপোৱা 500 বছৰ আগত এই জনজাতিসকল ইয়াত বসবাস কৰিছিল। আজি এই জনজাতিসকলৰ অস্তিত্ব নাই। এই জনজাতিসকলৰ অস্তিত্বৰ কাৰণে আমাক সাংবিধানিক মৰ্যাদা দিব লাগিব। আজি এমেণ্ডমেণ্টৰ কথাটো কৈ শেষ কৰিব নোৱাৰিম, ইয়াৰ ইতিহাসো 2টা কথা ক'ব লাগিব, হয়নে নহয়? থেংক ইউ। সেয়ে অধ্যক্ষ মহোদয়, মোৰ অলপ বাকী আছে আৰু আছে আৰু আছে। গতিকে তিৱা জনগোষ্ঠীক ইতিহাসত বিয়ল, য'ত স্বাধীনতা আন্দোলনত প্ৰথম ভাৰতবৰ্ষৰ স্বাধীনতাৰ কৃষক বিদ্ৰোহত ফুলগুৰি ধেৱা মানে ৰণ, এই ফুলগুৰি ধেৱাত হোলোঙাবাৰীয়ে ইংৰাজক হানি খুচি মাৰিছিল সেই তিৱাসকলে। সেই তিৱাসকলৰ ইতিহাস আজি সকলোৱে বুজি নাপায়। আৰু সেই তিৱাসকল ফাঁচি দিছিল সেই তিৱাসকলক ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত। প্ৰথম যেতিয়া কৃষক বিদ্ৰোহ হয়, তেতিয়া সেই ফুলগুৰি ধেৱাত তেওঁলোকক ফাঁচি দিছিল ইংৰাজে। সেই ইতিহাসবিলাক আপোনালোকে মনত ৰাখিব লাগিব। এতিয়া মই আপোনালোকক অনুৰোধ কৰিবলৈ বিচাৰিছোঁ যে যি জাতি এই অসমত ভূমিপুত্ৰ, সেই জাতি যদি অস্তিত্ব নাথাকে, এইখন কেনেকৈ অসম দেশ হ'ব? কওক, এইখন কেনেকৈ অসম দেশ হ'ব? য'ত এইখন ভূমিপুত্ৰসকলে এইখন দেশৰ গৰাকী, সেই দেশৰ গৰাকী আজি অস্তিত্ব নাই। এইখন অসমতে আমি বিদেশী হ'ব লাগিব। সেইকাৰণে ভূপেন হাজৰিকাই কৈছে যে আমি অসমীয়া বুলিলে নহ'ব, অসমতে ভগনীয়া হ'ব লাগিব। গতিকে আজি অসমতে ভগনীয়া হ'ব লাগিব। গতিকে মই আহ্বান জনাইছোঁ, সময়ে অধ্যক্ষ মহোদয়ৰ জৰিয়তে মই আহ্বান জনাইছোঁ, আপুনি এটা ইনিচিয়েটিভ লওক যে যিকেইখন কাউন্সিল ভূমিপুত্ৰসকলে যিখন কাউন্সিল দিলে, সেইখন যাতে সাংবিধানিক হৈছে মৰ্যাদা দিয়ে। তাৰ কাৰণে মই আপোনালোকক বাৰে বাৰে সৌ সিদিনা প্ৰথম এই ছেছনত যেতিয়া কোকৰাঝাৰত প্ৰথম অধিৱেশন হৈছিল, সেই কথাটো মই কৈছোঁ। এতিয়া মই এই প্ৰস্তাৱটোক সমৰ্থন জনাইছোঁ
ধন্যবাদ। এইকাৰণে জনাইছোঁ যে বিভিন্ন সময়ে ধন্যবাদ। সময়ে আমাক আহি থাকে ঠিক আছে। সমস্যাসমূহ। এই সমস্যাসমূহ কাৰণে এই এমেণ্ডমেণ্টটো শুদ্ধ হৈছে আৰু মই সমৰ্থন জনাইছোঁ। এতিয়া সমৰ্থন জনাৰ আগতে মই এটা কথা ক'বলৈ আৰু বিচাৰিছোঁ। আছে নেকি? হ'ব। বড়ো, তিৱা, মিচিং কছাৰী ছাত্ৰ পৰিষদক এমেণ্ডমেণ্ট কৰি ছাত্ৰ সীমা বৃদ্ধিৰ লগতে নিৰ্বাচিত সদস্য বৃদ্ধিৰ যি সিদ্ধান্ত গ্ৰহণ কৰিলে তাৰ বাবে মই পোনপ্ৰথমে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আৰু দ্বিতীয়তে ভূমিপুত্ৰ জনজাতি লোকসকল সামাজিক অৰ্থনৈতিক মৰ্যাদা প্ৰদান কৰা এখন চৰকাৰ মূল কৰ্তব্য। কিন্তু পূৰ্ব চৰকাৰসমূহে এই বিষয়ত কোনো চকু মুদা কুলিৰ দৰে ধৰি আছিল। পূৰ্ব কংগ্ৰেছ চৰকাৰে জনগোষ্ঠীৰ লোকসকলক সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক ন্যায্য প্ৰাপ্য প্ৰদানৰ পৰা বঞ্চিত কৰি ৰাখিছিল। কিন্তু আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নেতৃত্বত আমাৰ চৰকাৰে জনগোষ্ঠীৰ লোকসকলক সন্মান প্ৰদান কৰি তেওঁলোকৰ প্ৰতিটো দিশতে উন্নয়নৰ বাবে কাম কৰি আহিছে আৰু অনাগত দিনটোত জাতীয় লোকসকলৰ বাবে কাম কৰি যোৱা এটা দৃঢ় প্ৰতিজ্ঞা লৈছে। তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। ঠিক আছে। মাননীয় অধ্যক্ষ মহোদয়, মই মোৰ তিৱা জনগোষ্ঠীৰ কথা কওঁ। তিৱা লোকসকল মধ্য অসমৰ লগতে লখিমপুৰ, ধেমাজি আদি কৰি অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰে। পূৰ্বতে তিৱা ছাত্ৰ পৰিষদৰ সীমা মধ্য অসমতে সীমাবদ্ধ আছিল, যাৰ ফলত মধ্য অসমৰ বাহিৰত বসবাস কৰা তিৱা লোকসকলে তিৱা ছাত্ৰ শাখিত পৰিষদৰ উন্নয়নৰ কাম কাজৰ পৰা বঞ্চিত হৈ আহিছিল। কিন্তু এই এমেণ্ডমেণ্টৰ পাছত হ'ব। ধন্যবাদ। তিৱা ছাত্ৰ পৰিষদৰ পৰা 10 মিনিট হৈছে আৰু আপোনাৰ দলৰ স্পীকাৰ আছে। তিৱা ছাত্ৰ পৰিষদৰ বিভিন্ন উন্নয়নমূলক আঁচনিসমূহত তাত পৰিচালিত হ'ব। ধন্যবাদ। ধন্যবাদ। হ'ব। যাদৱ স্বৰ্গীয়। মই মোৰ এই প্ৰস্তাৱ হ'ব। সংসদনীয় মই ধন্যবাদ জনাইছোঁ। ধন্যবাদ। যাদৱ স্বৰ্গীয়। অধ্যক্ষ মহোদয়, আজি যিটো 7খন কাউন্সিলৰ যিটো সংশোধনী আনিছে, বিশেষকৈ মিচিং অট'নমাছ কাউন্সিল